নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 এপ্ৰিল। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 10,000 টকা। আপোনাৰ জিলাত আপুনি 10,000 টকা লাভ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে কালিৰ পৰা চৰকাৰে নতুনকৈ আৰম্ভ কৰিব চৰকাৰী ঘৰৰ জিঅ' ট্ৰেকিং। আপুনি যদি জিঅ' ট্ৰেকিং কৰা নাই তেনে ক্ষেত্ৰত আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব জিঅ' ট্ৰেকিং। চৰকাৰে মোবাইল ফোনৰ পৰাই জিঅ' ট্ৰেকিং প্ৰক্ৰিয়া আৰম্ভ কৰিব। লগতে লাখ লাখ দুখীয়াৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে অসমত নতুনকৈ চৰকাৰে বিতৰণ কৰিব ৰেচন কাৰ্ড। কেৱল এয়াই নহয়, চৰকাৰে নতুনকৈ প্ৰদান কৰিব অৰুণোদয় আঁচনি সুবিধা। আপুনি কোনটো আঁচনি সুবিধা পোৱা নাই নিশ্চয় কমেণ্ট বক্সত জনাই দিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাইছে ধন ৰাশি। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। প্ৰতিগৰাকী মহিলাৰ মুখত এতিয়া বিৰিঙিছে হাঁহি আৰু হাঁহি। ধন বিতৰণৰ প্ৰচেছিং অব্যাহত আছে। আপোনাৰ একাউণ্টৰ টকাটো আপুনি লাভ কৰিছে নে নাই? যদি আপোনাৰ একাউণ্টত আপুনি টকাটো লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বেংকত গৈ কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। বিহালীত মুখ্যমন্ত্ৰী বিতৰণ কৰিলে ধন আৰু বিহালীৰ পৰা চৰকাৰে কেইবাটাও ভাল খবৰ প্ৰদান কৰিছে। লগতে কোন জিলাত কিমান তাৰিখত চৰকাৰে প্ৰদান কৰিব আত্মীয় গোটত 10,000 টকা আৰু বহুকেইটা সমষ্টিত চৰকাৰে কিন্তু 10,000 টকা প্ৰদান কৰা নাই। অকল 23,000 মহিলাৰ একাউণ্টত চৰকাৰে 10,000 টকা প্ৰদান কৰিছে। বিহালী সমষ্টিৰ পিছত এইবাৰ চৰকাৰে কোনটো সমষ্টিত টকা বিতৰণ কৰিব আৰু চৰকাৰে সকলো গোটৰ মহিলাৰ একাউণ্টত টকাটো প্ৰদান নকৰে অৱশেষত চেক প্ৰদান কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীত মুখ্যমন্ত্ৰী বিতৰণ কৰিলে টকা আৰু টকা সোমাবলৈ আৰম্ভ হৈ গ'ল। ৰাজ্যৰ 27 লাখ মহিলাৰ একাউণ্টত পোনে পোনে সোমাব 10,000 টকা। গছপুলি ৰোৱা 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ আৰম্ভ হৈ পৰিছে 10,000 টকা। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। 27 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে প্ৰথম কিস্তিৰ 10,000 টকা। প্ৰায় 26 লাখ মহিলাই লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন ৰাশি। কোনে কোনে লাভ কৰিছে এই টকা? যদি আপুনি টকাটো লাভ কৰিছে নিশ্চয় কমেণ্ট বক্সত জনাই দিব। আৰু যদি আপুনি এতিয়ালৈকে 10,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত বেংকত গৈ অতি শীঘ্ৰে আপুনি আপডেট কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট। লগতে যদি আধাৰ কাৰ্ডৰ লগত আপোনাৰ একাউণ্টৰ লিংক নাই অতি শীঘ্ৰে কৰি লৈ লওক, অন্যথা আপুনি টকা নাপাব। লগতে যিসকল মহিলাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰে তাক লৈ কেইবাটাও ৰিজন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিছে বা কোনবোৰ মহিলাৰ নাম ৰিজেক্ট কৰা হৈছে তালিকাৰ পৰা। গছপুলি ৰোৱাৰ পিছত কোনে কোনে নাপাব লাখপতি বাইদেউৰ ধন। আপুনি গছপুলি যদি ৰোপণ কৰিছে তেন্তে আপুনি 10,000 টকাৰ বাবে যোগ্য বিবেচিত নহ'ব। কি কি যোগ্যতাৰ ভিত্তিত দিয়া হৈছে 10,000 টকা, লগতে কি কি নিয়মেৰে চৰকাৰে প্ৰদান কৰিছে আপোনাৰ একাউণ্টত 10,000 টকা, লগতে বাছনি প্ৰক্ৰিয়াত কি কি নিয়ম বান্ধি দিছিলে। যিবোৰ মহিলাৰ 3টা সন্তান বা তাতকৈ বেছি তেওঁলোকক দিয়া নাই এই টকা। লগতে অধিক সন্তান থকা মহিলাই কৰিব নোৱাৰিব উদ্যমী কাম। 3টা কিস্তিত লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে। হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব। কামত লগক এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মহিলাসকলক। তেতিয়া পৰৱৰ্তী কিস্তিত দিব 25,000 টকা। শেষৰ কিস্তিৰ ধন পাব 50,000কে। লাখপতি বাইদেউৰ ধন বিতৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত বৃদ্ধি টোল কৰৰ মাচুল। অৱশেষত টোল কৰক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে এপ্ৰিল মাহৰ পৰা। আজিৰ পৰাই দিব লাগিব বৰ্ধিত মাচুল আৰু বৃদ্ধি প্ৰতিখন টোল কৰৰ মাচুল। প্ৰতিখন টোল গেটত বৃদ্ধি পালে 5ৰ পৰা 10 টকাকে। কেৱল এয়াই নহয়, ঘাইপথ প্ৰাধিকৰণে দিলে মাচুল বৃদ্ধিৰ জাননী। 2025 পৰা 26 বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰিছে নতুন নিৰিখ। কাৰ লগতে জীপ ভেন লঘু বাহনৰ পূৰ্বৰ নিৰিখ 120 টকা, বৰ্তমান নতুন নিৰিখ 120 টকা। লঘু বাণিজ্যিক বাহনত মিনি বাছ পূৰ্বৰ নিৰিখ আছিল 190 টকা আৰু বৰ্তমান নতুন নিৰিখ হৈছে 195 টকা। বাছ বা ট্ৰেকৰ লগতে চৰকাৰী পূৰ্বৰ নিৰিখ 400 টকাৰ লগতে বৰ্তমান নিৰিখ হৈছে 410 টকা। কেইবাচকীয়া বাণিজ্যিক বাহনৰ পূৰ্বৰ নিৰিখ আছিল 435 টকা, বৰ্তমান নতুন নিৰিখ হৈছে 450 টকা। বৰ্তমানৰ নতুন নিৰিখ হৈছে 645 টকা। গধুৰ বাণিজ্যিক বাহন 760 টকা আৰু বৰ্তমান নিৰিখ হৈছে 785 টকা। ৰহাল লগতে মদনপুৰ টোল গেটতো নতুন নিৰিখ চৰকাৰে বান্ধি দিছে। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোতে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অকাপ সংসদীয় বিধেয়কৰ বিৰুদ্ধে সদনত গৰ্জি উঠিল সাংসদ গৌৰৱ গগৈয়ে। আজি বিজেপি আৰু মিত্ৰজোঁটে সদনত উত্থাপন কৰিছে বিধেয়কখনৰ বিৰুদ্ধে বিৰোধীয়ে উত্তাল কৰিছে সদনৰ মজিয়া।
বিধেয়কখনক লৈ 8 ঘণ্টা জোৰদাৰ আলোচনা চলিব সদনত বিৰোধী পক্ষই মানি ল'ব খোজা নাই বিধেয়কখন কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ বিৰুদ্ধে সদনক বিষয়ৰ পৰা বিচলিত কৰাৰ অভিযোগ উত্থাপিত হৈছে অকাপ সংসদীয় বিধেয়কৰ বিৰুদ্ধে সদনত গজি উঠিছে সাংসদ গৌৰৱ গগৈ হয় বন্ধু বান্ধৱীসকল গৌৰৱ গগৈ যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট বক্সত জনাই দিব পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পিএম কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে যদি আপুনি এজন পিএম কিষাণ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব পিএম কিষাণৰ ধন পাবলৈ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ কাম এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধন ৰাখি এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব আঁচনিৰ সুবিধা পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে KYC কৰাটো বাধ্যতামূলক KYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব পিএম কিষাণ আঁচনিৰ টকা চৰকাৰী চাকৰিৰ পৰিয়ালৰ লোকে নাপাব পিএম কিষাণৰ ধন ৰাখি পিএম কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে লাখ লাখ কৃষকৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলগীয়া আছে 20 নম্বৰ কিস্তিৰ টকা যদি আপুনি 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4000 কৈ টকা আৰু যদি আপুনি 19 নম্বৰ কিস্তিটো লাভ কৰিছে তেনে ক্ষেত্ৰত 20 নম্বৰ কিস্তিত আপুনি পাব 2000 কৈ টকা অহা মাহত লাখ লাখ কৃষকৰ একাউণ্টত সোমাব পাৰে পিএম কিষাণৰ 2000 কৈ টকা লগতে চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে কৃষকসকলৰ বাবে বহুতো কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডিটো বনোৱা নাই যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ ফাৰ্মাৰ আইডিটো বনাব লাগিব ফাৰ্মাৰ আইডি নোহোৱাকৈ যিসকলে টকা লৈ আছে সেইসকলৰ টকাটো ঘূৰাই দিব লাগিব লগতে চৰকাৰে কেইবাটাও নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে আৰু আপুনি ফাৰ্মাৰ আইডিটো কেনেকৈ বনাব যদি নাজানে নিশ্চয় কমেন্ট বক্সত জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকক পুনৰ প্ৰদান কৰিব ৰেচন কাৰ্ড ছেপ্টেম্বৰ মাহত নতুনকৈ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি যদি আপোনাৰ ৰেচন কাৰ্ড থাকে আপুনি লাভ কৰে বহুতো সুবিধা যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড থাকিলে আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সেৱা কেৱল ইয়াই নহয় ৰেচন কাৰ্ড হ'ল আপোনাৰ এখন ডাঙৰ নথি ৰেচন কাৰ্ড থাকিলে আপুনি বহুতো সুবিধা লাভ কৰিব পাৰিব আৰু যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচন কাৰ্ডটো বনাই লৈ লওক যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে চৰকাৰে বিতৰণ কৰি আছে ৰেচনৰ চাউল যদি আপুনি এতিয়ালৈকে ৰেচনৰ চাউল সংগ্ৰহ কৰা নাই অতি শীঘ্ৰে ৰেচনৰ চাউল লৈ লওক ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসাৰ সুবিধা ইতিমধ্যে হাস্পতালত 1000 কোটি টকা বিল পৰিশোধ কৰিছে চৰকাৰে নতুন নিয়মৰে চলিব বিশেষ অভিযান যিসকল দৰিদ্ৰ বাদ পৰি আছে তেওঁলোকক শীঘ্ৰে পাব ৰেচন কাৰ্ডৰ সুবিধা ছেপ্টেম্বৰ অক্টোবৰত নতুনকৈ ৰেচন কাৰ্ড পাব লাখ লাখ লোকে অক্টোবৰত চাউলৰ লগতে লাভ কৰিব দাইল চেনি আৰু নিমখ বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব এই সুবিধা কেৱল ইয়াই নহয় 25 টকা কম দামত লাভ কৰিব আপুনি চেনি 10 টকা কমত পাব আপুনি নিমখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দলৰ পৰা পঞ্চায়ত সদস্যক কোনো টিকট দিয়া হোৱা নাই আৰু নিৰ্দলীয়ভাৱে হ'ব প্ৰতিদ্বন্দ্বিতা গাঁৱৰ ভাল ভাল মানুহে খেলিব পাৰিব নিৰ্বাচন ইয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ইয়াৰ ফলত পঞ্চায়তত দুৰ্নীতিমুক্ত হ'ব যোগ্য ব্যক্তিক নিৰ্বাচিত কৰক পঞ্চায়তৰ সদস্যৰূপে আহি গ'ল কেইবাটাও বিশেষ নতুন নিয়ম এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ'লে কেইবাটাও নতুন নিয়ম মানিব লাগিব পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কাইলৈ বা পৰহিলৈকে ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন আয়োগে ঘোষণা কৰিলে হ'ব পঞ্চায়ত নিৰ্বাচন ৰাজ্যত সম্পূৰ্ণ নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন